টিংৰাই চাৰিআলিত দুলীয়াজান বিধানসভা সমষ্টিৰ কাৰ্যনিৰ্বাহক তথা কৰ্মী সভা। দুলীয়াজান বিধানসভা সমষ্টিৰ সমিতিৰ এখন কাৰ্যনিৰ্বাহক তথা কৰ্মী সভা আজি টিংৰাই চাৰিআলিৰ অসম গ্ৰামীণ বিকাশ বেংক শাখাৰ সমীপৰ ইডেন সভাকক্ষত অনুষ্ঠিত কৰা হয়। অগপ দুলীয়াজান সমষ্টি সমিতিৰ সভাপতি তুলতুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমষ্টিটোৰ 16খন আঞ্চলিকৰ বহু সংখ্যক পুৰুষ মহিলা নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য ৰাখি দলৰ তৃণমূল পৰ্যায়ৰ পৰা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ অভিপ্ৰায়ে অনুষ্ঠিত উক্ত কাৰ্যনিৰ্বাহক তথা কৰ্মী সভাৰ পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰে অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাই। এইফালে সভাত কেইবাটাও দলীয় সাংগঠনিক প্ৰস্তাৱৰ লগতে টিংৰাই চাৰিআলিৰ পৰা তিনিচুকীয়ালৈ বিস্তৃত জৰাজীৰ্ণ পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই চৰকাৰ জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিগত দিনত আমাৰ চৰকাৰ কিন্তু আমাৰ এতিয়া কথাটো হ'ল কি যে আমি প্ৰতিটো ৱাৰ্ডত এজনকে কেণ্ডিডেট কিন্তু আমি বাছি থ'ব লাগিব। ৰাজ্যখনৰ সকলো বিধানসভা সমষ্টিতে অসম গণ পৰিষদ দলে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সংগঠন মজবুত কৰি তুলিবৰ কাৰণে শক্তিশালী কৰি তুলিবৰ কাৰণে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰতিটো বিধানসভা সমষ্টিতে বিধানসভা সমষ্টিৰ কৰ্মী সভা বা প্ৰতিটো কাৰ্যনিৰ্বাহক সভা আহ্বান কৰাৰ নিৰ্দেশ আছিল আৰু প্ৰতিটো বিধানসভা সমষ্টিত দলৰ তৰফৰ পৰা একোজনকৈ তত্ত্বাৱধায়কক নিযুক্তি দিয়া হৈছিল। মোক দুলীয়াজান বিধানসভা সমষ্টিত দায়িত্ব প্ৰদান কৰা হৈছে আৰু আমাৰ জৰিয়তে দুলীয়াজান বিধানসভা সমষ্টিত আটাইকেইখন গাঁও পঞ্চায়ততে আটাইবিলাক ৱাৰ্ডতে যাতে আমাৰ দলৰ সংগঠন তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী হৈ উঠে তাৰ ব্যৱস্থা কৰিবৰ কাৰণে তাক নিৰীক্ষণ কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে। আজি টেঙাখাটত টিংৰাই চাৰিআলিত অসম গণ পৰিষদ দুলীয়াজান বিধানসভা সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে আৰু এই সভাৰ জৰিয়তে আজি আমি ইয়াত তত্ত্বাৱধায়ক হিচাপে উপস্থিত হৈ ইয়াত আমি পৰ্যবেক্ষণ কৰিছোঁ কোনখন পঞ্চায়ত বা আমি আঞ্চলিক সমিতি বুলি কওঁ আমাৰ দলৰ তৰফৰ পৰা। গতিকে কোনখন আঞ্চলিক সমিতি কিমান মজবুত হৈ আছে, আগন্তুক পঞ্চায়ত নিৰ্বাচন সেইখন আঞ্চলিক সমিতিয়ে সেইখন পঞ্চায়তত কেনেদৰে পৰিণত কৰিব, কেনেদৰে সাজু হৈছে, এই গোটেইবিলাক বিষয় পুংখানুপুংখভাৱে আলোচনা কৰিবৰ কাৰণে আৰু সমান্তৰালভাৱে প্ৰতিটো বুথত যাতে বুথ সমিতিবিলাক গঠন কৰা হয় আৰু প্ৰতিটো বুথ আমি মজবুত কৰি নিৰ্বাচনৰ কাৰণে সাজু কৰি তোলা হয় সেই সম্পৰ্কত আলোচনা কৰিবৰ কাৰণে মত বিনিময় কৰিবৰ কাৰণে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ এক নিৰ্দেশনা আছিল গোটেই অসমতেই কাৰ্যনিৰ্বাহক সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক আৰু কৰ্মী সভা পাতিবৰ কাৰণে দলক শক্তিশালী কৰিবৰ কাৰণে, কিন্তু যোৱা বিগত দিনত বানপানী হোৱাৰ কাৰণে দুলীয়াজান সমষ্টি অলপ পিছ পৰি ৰ'ল। গতিকে আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী সমষ্টি সমিতিৰ কাৰ্যনিৰ্বাহক আৰু কৰ্মী সভা একেলগে আমি যুটীয়াভাৱে পাতিছোঁ যে আগন্তুক দিনত আমাৰ দলক আৰু অধিক শক্তিশালী কৰি আমি এককভাৱে আমি যে পঞ্চায়ত নিৰ্বাচন খেলিব পাৰোঁ আৰু পঞ্চায়ত দখল কৰিব পাৰোঁ। ইয়াৰ পিছত আমি 26 চনত যাতে আমি অসম গণ পৰিষদ দলে বিধায়কৰ প্ৰাৰ্থীৰ দাবীদাৰ হ'ব পাৰোঁ, যাতে আমাক নেক্সট যাতে 26 চনত আমি অসম গণ পৰিষদ দল মিত্ৰতা হিচাপে আমি খেলিব পাৰোঁ। তাৰ কাৰণে আমি আজি ইয়াত বৈঠকত আলোচনা কৰিছোঁ আৰু সংগঠনটো আমি গাঁৱে ভূঞে চহৰে নগৰে আমাৰ অঞ্চলৰ সমষ্টিত বাগানত চাহ বাগানত অধিকভাৱে আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ এই বিষয়ে আমি আজি সভাত আলোচনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি উন্নয়নৰ দিশত টিংৰাই চাৰিআলি বা তিনিচুকীয়ালৈ যোৱা যিটো এটা মূল পথ ইমান ইম্পৰ্টেণ্ট, গোটেই ইণ্ডাষ্ট্ৰি গোটেই পথটো জৰ্জীৰ্ণ অৱস্থা হৈছে, ইমান বেয়া অৱস্থা হৈছে যে আপোনাৰ সেই গোটেই অঞ্চলৰ মানুহখিনি যিহেতু ভুগিছে, মেডিকেললৈ আহিব নোৱাৰে, স্কুলৰ ল'ৰা ছোৱালী আৰু গোটেই ইণ্ডাষ্ট্ৰি এৰিয়াল তাত কোটি কোটি টকা কিন্তু আপোনাৰ বোলে চেংচন হয়, কিন্তু টকাবিলাক ক'লৈ যায় আমি নাজানো। কিন্তু এই বিষয়ে আমি অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী মহোদয়, কমিশ্যনাৰ, এক্সিকিউটিভ ইঞ্জিনিয়াৰ সকলোকে আমি স্মাৰকপত্ৰ দিয়াৰ কথা আজি আমি সিদ্ধান্ত লৈছোঁ আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ আজি 16খন গাঁও পঞ্চায়ত আমাৰ আছিল আৰু প্ৰত্যেকটো পঞ্চায়তৰ পৰা আমাৰ কম বেছি পৰিমাণ সকলোৰ পৰা আমাৰ যিহেতু অংশগ্ৰহণ কৰিছে আৰু নতুনকৈ আমাৰ কিছু মহিলা গোটৰ পৰা আহিছে, আমাৰ হিন্দী পৰিষদৰো নেতৃবৃন্দসকলো আহিছে আৰু অন্যান্য চাহ বাগানৰ পৰা শুনিব পাইছোঁ যে আমাক যোগদান কৰিছে, কেইবাজনো আহিছে আৰু আগন্তুক দিনত আমি দলটোক আৰু শক্তিশালী কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাট সংবাদ।